আজি পঢ়িবানে পঢ়িবা পঢ়িবানে খেলিবা অকণমান খেলি লওঁ নেকি অকণমান খেলি লওঁ তাৰপিছত পঢ়িম ন ঠিকে আছে দিয়া চব থিয় হোৱা তোমালোকে বাৰু জীৱ জন্তু চিনি পোৱা নে কি কি জীৱ জন্তু চিনি পোৱা গৰু ছাগলী কুকুৰ মেকুৰী আমি এতিয়া মই এটা জীৱ জন্তুৰ ভিতৰত যিকোনো এটা জন্তুৰ নাম ক'ম তোমালোকে কিন্তু জন্তুটোৱে মুখেৰে কেনেকৈ শব্দ কৰে কৰিব লাগিব পাৰিবনে হ'ব ৰেডি নে ৰেডি মেকুৰী বৰ ধুনীয়া মেকুৰীয়ে কেনেকৈ মাতে এতিয়া কোৱাচোন কাউৰীয়ে কেনেকৈ মাতে কেনেকৈ এতিয়া কুকুৰে কেনেকৈ মাতে কোনে ক'ব কেনেকৈ মাতে ন কুকুৰে বাৰু কি খাই ভাল পায় জানানে মাংস খাই ভাল পায় মাংস ময়ো ভাল পাওঁ তোমালোকেও ভাল পোৱা কুকুৰেও ভাল পায় ন আৰু মেকুৰীয়ে তোমালোকৰ ঘৰৰ পৰা চুৰ কৰি নিয়ে নে নাই মাছ চুৰ কৰি খায় ন গাখীৰ ভাল পায় এতিয়া আমি এটা সাধু শুনিবা নেকি এতিয়া আমি লুভিয়া কুকুৰ সাধু এটা পঢ়িম পঢ়িবা নাই পঢ়িবা প্ৰথমতে সাধুটো শুনা দেই তোমালোকৰ সকলোৰে কিতাপ আছে নহয় আছে এদিন এটা কুকুৰে আহাৰ বিচাৰি আছে তোমালোকৰ ভোক লাগিলে কি কৰা বিশেষকৈ পঢ়িব বহিলে কি হয় তোমালোকৰ ভোক লাগে নাই ভোক লাগিলে কি কোৱা মাংস আনিলেতো আৰু আগতে ভোক লাগে ন তেনেকৈ কি হ'ল এদিন এটা কুকুৰে আহাৰ বিচাৰি আছে তোমালোকে যে মাছ খোৱা ভাত হ'লে হৈছেনে নাই চাবলৈ ন তেনেকৈ কি হৈছে তোমালোকে যেনেকৈ বিচাৰি ফুৰা তেনেকৈ এদিন এটা কুকুৰে খাই পেলাই বাকী আধাখিনি কি কৰিলে ঘৰলৈ আনি আছিল বাটত সি জুনিৰ ওপৰেদি পাৰ হ'বলৈ সাঁতোৰ উঠিল এতিয়া সাঁতোৰ মানে তোমালোকে দলং দেখিছা নাই দেখিছা দলং ক'ৰ ওপৰত থাকে নদী পানী পুৰি মানে এইবিলাকত কি হয় সাধাৰণতে নদীৰ ওপৰত কি থাকে দলং থাকে হয় এতিয়া ইয়াত কি কৈছে বাটত সি জুনিৰ ওপৰেদি পাৰ হ'বলৈ সাঁতোৰ উঠিল এতিয়া সাঁতোৰ মানে কি জানানে এক ধৰণৰ দলঙেই মানে তোমাৰ যিবিলাক ঠাইত দলং নাথাকে পানী থাকে পাৰ হ'বলৈ কি কৰা হয় বাঁহেৰে বাঁহ বান্ধি দিয়ে আৰু সেই বাঁহৰ ওপৰেদি কি হয় পাৰ হৈ মানুহ অহা যোৱা কৰিব লগা হয় কি কৰিলে বাটত সি জুৰিৰ ওপৰেদি পাৰ হ'বলৈ সাঁতোৰ উঠিল কাকুৰি এতিয়া পাৰ হৈ ঘৰলৈ যাব কি ঘৰলৈ যাব কাকুৰে পাৰ হৈ থাকোঁতে পানীত তাৰ চকু পৰিল সি যেতিয়া সাঁতুৰি গৈ আছিল আৰু পানীলৈ থাকি এবাৰ তাৰ চকু পৰিল সি চালে চাওঁতে কি হ'ল পানীত সি অন্য এটা কুকুৰে মঙহ এটুকুৰা মুখত লৈ থকা দেখিলে সি যেতিয়া তললৈ চালে দেখিলে পানী পুৰা আৰু কুকুৰে মোৰ নিচিনা মাংস এটুকুৰ মুখত লৈ আছে মঙহ টুকুৰা দেখি তাৰ খাওঁ লাগিল চিন্তা কৰাচোন কি আমাৰ নিচিনাই ন মাংস এফালে খালে আধা ঘৰলৈ লৈ আহিছে আকৌ তাৰ উপৰি কি হ'ল পানীত যেতিয়া দেখিলে আৰু এটা কুকুৰে মাংস লৈ আহিছে তাৰ এনেকুৱা লাগিল সেই কুকুৰ যেন সি খাই পেলাব বুজিলা ভাল লাগিছেনে নাই কথাটো কুকুৰটো বৰ লোভী আছিল লোভী মানেতো গম পাইছা কিবা এটা বস্তু খাবলৈ যেতিয়া মন যায় হয়নে কি বুলি কোৱা হয় লোভীয়া বুলি কোৱা হয় সেইকাৰণে সাধুটোৰ নাম লোভীয়া কুকুৰটো কি হ'ল বৰ লোভী আছিল কুকুৰটোৱে তলৰ পানীত দেখা কুকুৰটোলৈ চাই ভুকিবলৈ ধৰিলে কি ভাবিছে ই আৰু এটা কুকুৰ নিচিনাকৈ মাংস লৈ আহিছে সি দেখি লোভত ক'বই নোৱাৰিলে এনেকৈ কি কৰিলে ভুকিবলৈ ধৰিলে নিমিষতে তাৰ নিজৰ মুখৰ মঙহটো টকালি পৰিলে নিমিষতে মানে কি হ'ল তৎক্ষণাত লগে সি ভুকি দিলে তাৰ মুখত কি আছিল মই যদি মুখত লৈ থাকোঁ দেই মেকুৰী কি হ'ব পৰি যাব কি হ'ল তেনেকৈ কি হ'ল কুকুৰটোৰ মুখৰ পৰাও মঙহটোৰ পানী পৰি থাকিল ভাল লাগিছেনে নাই লাগিছে এই সাধুটোৰ তোমালোকৰ ক'ত আছে তোমালোকৰ যিখন মৌচা সেই মৌচাকত
পিছত তোমালোকেও পঢ়ি দিব লাগিব নহয় তোমালোকে পঢ়ি যাবাচোন দেই মোৰ লগে লগে এদিন এটা কুকুৰে আহাৰ বিচাৰি আছিল ই এডোখৰ ডাঙৰ মঙহ পালে তাৰে আধাটি খালে আৰু আধালৈ ঘৰলৈ আহিব ধৰিলে বাটত সি জুৰিৰ ওপৰেদি পাৰ হ'বলৈ কাপোৰ উঠিল কাপোৰে পাৰ হৈ থাকোঁতে পানীত তাৰ চকু পৰিল পানীত সি অন্য এটা কুকুৰে মঙহ এটুকুৰা এইটো হয়নে নহয় হয়নে ভাল লাগিছে সাধুটো এতিয়া বাৰু তোমালোকে কোনোবাই পঢ়িব পাৰিবা নেকি অকণমান পঢ়ি শুনাবা নেকি দুটা পাৰি পঢ়ি দিলেই হ'ব তোমালোকেতো পঢ়িব পৰা হৈছে অলপ হয় নহয় আগতে শব্দবিলাক পঢ়িলা বাক্য পঢ়িলা এতিয়া সাধু পঢ়িব পাৰিবা ভয় নকৰিবা কোৱাচোন পঢ়িবা দুটা পাৰি পঢ়িলেই হ'ব দিয়া পঢ়ি দিয়া থিয় হৈ পঢ়া ছাৰ বাইদেৱে কিবা পঢ়িব দিলে কেতিয়াও বহি নপঢ়িবা দেই থিয় হৈ লৈ পঢ়িবা পঢ়া কুকুৰ এদিন